নমস্কাৰ আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো পাঁচটা ইম্পৰ্টেন্ট ভকেবুলাৰি আজিৰ ভিডিঅ'টোত মই যি কেইটা ভকেবুলাৰি ইনক্লুড কৰিছো ইয়াৰ প্ৰত্যেকটো ভকেবুলাৰিৰ বিষয়ে জানি আপোনালোকে নিশ্চয় ভাল পাব আৰু আপোনালোকেও আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰিব যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ ভিডিঅ'টো লাইক আৰু শেয়াৰ কৰি যাবলৈ নাপাহৰিব আপোনালোকে বহুতেই ভিডিঅ'বোৰ চাই কিন্তু লাইক কৰি নাযায় প্লিজ লাইক কৰক আপোনালোকৰ লাইকে মোৰ ভিডিঅ' বনোৱাত যথেষ্ট মেটাৰ কৰে সো আহক এটা ভিডিঅ'টো আৰম্ভ কৰো আজিৰ ভিডিঅ'টোৰ প্ৰথম ওয়াৰ্ডটো হ'ল ইনস্ক্ৰুটেবল ইনস্ক্ৰুটেবলৰ অসমীয়া অৰ্থ হ'ব অজ্ঞেয় বা যাক আমি বুজিব নোৱাৰো ডিফিকাল্ট টু আন্ডাৰষ্টেণ্ড যিবোৰ বস্তুক আমি বুজিব নোৱাৰো যাক আমি বুজিব নোৱাৰো তেনেকুৱা ক্ষেত্ৰত আমি ইনস্ক্ৰুটেবল ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে there was an inscrutable expression on her face there was an inscrutable expression on her face এই বাক্যটো কি কৈছে there was an inscrutable expression মানে এটা অজ্ঞেয় বা যেটো বুজিব নোৱাৰা এক্সপ্ৰেছন আছে কোট আছে on her face তাইৰ মুখত এটা বুজিব নোৱাৰা এক্সপ্ৰেছন বা ভঙ্গিমা আছে বুলি কওঁতে আমি বাক্যটোত ইনস্ক্ৰুটেবল ওয়াৰ্ডটো ব্যৱহাৰ কৰিলো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স চাও কি কৈছে her smile is inscrutable তাইৰ হাঁহিটো অজ্ঞেয় বা বুজিব নোৱাৰি তাইৰ হাঁহিটো বুজিব নোৱাৰি বুলি কোতে আমি বাক্যটো কলো her smile is inscrutable এনে ধৰণে আমি inscrutable ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো ঠিক তেনে ধৰণে নেক্সট ওয়াৰ্ডটো হ'ল solicitousৰ অসমীয়া অৰ্থ হ'ব চিন্তিত বা কনসাৰ্ন যেতিয়া আমি চিন্তিত বা কনসাৰ্ন বুলি ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আমি solicitous ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো সো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক সো ফাৰ্স্ট এক্সাম্পল চাও কি কৈছে she was always solicitous about the welfare of her students she was always solicitous about the welfare of her students এই বাক্যটো কি she was always solicitous তাই সদায় চিন্তিত কাৰ বিষয়ে about the welfare of her students তাই ছাত্ৰ ছাত্ৰী সকলৰ ওয়েলফেয়াৰক লৈ তাই সদায় চিন্তিত বুলি কওঁতে আমি চিন্তিতৰ বাবে solicitous ওয়াৰ্ডটো ব্যৱহাৰ কৰিলো ঠিক আছে ঠিক তেনে ধৰণে নেক্সট ওয়াৰ্ডটো চাওক নেক্সট সেন্টেন্সটো চাওক কি কৈছে mother gets solicitous when I don't return home my mother gets solicitous when I don't return home এই বাক্যটো কি কৈছে my mother gets solicitous মোৰ মা চিন্তিত হৈ পৰে কেতিয়া when I don't return home যেতিয়া মই ঘৰলৈ উভতি নাহো মোৰ মা চিন্তিত হৈ পৰে এনেকুৱা ক্ষেত্ৰত আমি solicitous ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া আমি নেক্সট ওয়াৰ্ডটো হ'ল determine এই ওয়াৰ্ডটো আপোনালোকে নিশ্চয় বিভিন্ন বাক্য আদিত শুনিবলৈ পাই থাকে determineৰ অসমীয়া অৰ্থ হ'ব নিৰ্ধাৰণ কৰা যেতিয়া আমি কোনো এটা বস্তু নিৰ্ধাৰণ কৰিবলৈ যত্ন কৰো তেনেকুৱা ক্ষেত্ৰত আমি determine ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো সো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম দুটা এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক we still cannot determine the extent of the damage এই বাক্যটো কি কৈছে we still cannot determine আমি এতিয়াও নিৰ্ধাৰণ কৰিব পৰা নাই we still cannot determine the extent of the damage কিমান ডেমেজ হৈছিল কিমান দূৰলৈকে ডেমেজ হৈছিল এইটো আমি এতিয়াও নিৰ্ধাৰণ কৰিব পৰা নাই বুলি কোতে আমি বাক্যটো কলো we still cannot determine the extent of the damage ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো চাও কি কৈছে we are still trying to এই বাক্যটো কি কৈছে we are still trying to determine what happened we are still trying to determine আমি এতিয়াও নিৰ্ধাৰণ কৰিবলৈ যত্ন কৰি আছো what happened কি হৈছিল আমি তাক এতিয়াও নিৰ্ধাৰণ কৰিবলৈ যত্ন কৰি আছো বুলি কওঁতে আমি নিৰ্ধাৰণ কৰাৰ বাবে determine ওয়াৰ্ডটো ব্যৱহাৰ কৰিলো ঠিক আছে এতিয়া আমি নেক্সট ওয়াৰ্ডটো হ'ল humiliate এই humiliate ওয়াৰ্ডটো আপোনালোকে বিভিন্ন কনভাৰসেচন আদিত প্ৰায় শুনিবলৈ পায় humiliateৰ অসমীয়া অৰ্থ হ'ব অপমান কৰা যেতিয়া আমি কাৰোবাক অপমান কৰো তেনেকুৱা ক্ষেত্ৰত আমি humiliate ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো সো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক সো ফাৰ্স্ট এক্সাম্পল চাও কি কৈছে you will be humiliated in front of the whole school you will be humiliated in front of the whole school এই বাক্যটো কি কৈছে you will be humiliated তোমাক অপমানিত কৰা হ'ব in front of the whole school গোটেই স্কুলৰ সন্মুখত বা ছাত্ৰ ছাত্ৰীৰ সন্মুখত তোমাক অপমানিত কৰা হ'ব বুলি কোতে আমি বাক্যটো কলো you will be humiliated in front of the whole school ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো চাও কি কৈছে I hope I don't humiliate myself during the conversation I hope I don't humiliate myself during the conversation এই বাক্যটো কি কৈছে I hope মই আশা কৰো I don't humiliate myself মই নিজকে অপমানিত নকৰো during the conversation মানে কনভাৰসেচনটো চলি থকাৰ সময়ত বা কথাবাৰ্তা চলি থকাৰ সময়ত মই আশা কৰো মই নিজকে অপমানিত নকৰো ঠিক আছে এতিয়া আমি লাষ্ট ওয়াৰ্ডটো হ'ল এডিউৰ অসমীয়া অৰ্থ হ'ব বিদায় জনোৱা
বা গুড বাই কৰা যেতিয়া আমি বিদায় জনোৱা বা গুড বাই বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি এডিউ ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজিবলৈ যত্ন কৰোৱা হওক সো ফাৰ্ষ্ট সেন্টেন্সত চাওক কি কৈছে হি বিড হাৰ এডিউ মানে তেওঁ তাইক বিদায় জনাইছিল তেওঁ তাইক বিদায় জনাইছিল বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ হি বিড হাৰ এডিউ তেওঁ তাইক বিদায় জনাইছিল বা মই তোমাক বিদায় জনাওঁ আই বিড ইউ এডিউ মই তোমাক বিদায় জনাওঁ এনেধৰণে আমি ক'ব পাৰোঁ ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে she waved to adieu her friends from the doorway এই বাক্যটো কি ক'লে she waved তাই হাত জোকাৰিছিল to adieu her friends তাই হাত জোকাৰিছিল বন্ধুসকলক বিদায় দিবৰ কাৰণে from the doorway দৰজা মুখৰ পৰাই তাই বন্ধুসকলক বিদায় দিবৰ বাবে হাত জোকাৰিছিল বুলি কওঁতে আমি বাক্যটো ক'লো she waved to adieu her friends from the doorway এনেধৰণে আমি এডিউ ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ আশা কৰোঁ এই ভিডিঅ'টোত মই যিকেইটা ৱৰ্ড ইনক্লুড কৰিছিলোঁ ইয়াৰ প্ৰত্যেকটো ৱৰ্ডে আপোনালোকে নিশ্চয় ভাল পালে আৰু আপোনালোকে আপোনালোকৰ কনভাৰচেশ্যন আদিত এনেধৰণৰ ৱৰ্ডবোৰ ব্যৱহাৰ কৰিব পাৰিব যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব যদি আপোনাৰ কিবা কুৱেশ্যন বা টপিক আছে দেন লেট মি নো ইন দ্য কমেণ্ট বক্স বিলো আই উইল ট্ৰাই টু মেক ভিডিঅ' অন ইউৰ কুৱেশ্যন এণ্ড ইউৰ টপিক এজ ৱেল আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব Thank you for watching this video. Have a nice day.